Nahat, welcome to the Boring Wala study. তো আজি আমি ডিছকাশ্যন কৰিম চেপ্টাৰ নাম্বাৰ আই থিংক NCERT আৰু চেপ্টাৰ মতে অলপমান বেলেগ হ'ব বাকী চেপ্টাৰ নামটোৱে দি দিছোঁ যে হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড তো সেই চেপ্টাৰটোৰ এটা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 6 তো কুৱেশ্যন নম্বৰ 6টো আজি আমি ডিছকাশ্যন কৰিম তো কুৱেশ্যন নম্বৰ 6টোত কি কৈছে যে দ্য ফাৰ পইণ্ট অফ এ মায়োপিক পাৰ্চন ইজ 80 centimeter in front of the eye. What is the nature and power of the lens required to correct the problem? তাৰমানে মানুহ এজনৰ ফাৰ পইণ্টটো কিমান চেণ্টিমিটাৰলৈ গুচি আহিলে 80 চেণ্টিমিটাৰলৈ গুচি আহিলে তো আমি জানো যে নৰ্মেলি কি হয় যে নৰ্মেল মানুহৰ ক্ষেত্ৰত যিটো ফাৰ পইণ্ট হয় সেইটো ইনফিনিটি হয় তাৰমানে বহুত দূৰৰ বস্তু মানুহজনে দেখা পায় তো এই ক্ষেত্ৰত এই মানুহজনৰ প্ৰব্লেমটো কি হৈ আছে যে তেওঁ মায়োপিয়াত ভুগি আছে ডেট মিনছ তেওঁ দূৰৰ বস্তুটো দেখা নাপায় বাট 80 চেণ্টিমিটাৰলৈকে দূৰৰ বস্তু দেখা পায় তাৰমানে তাৰ বিয়ণ্ডত তেওঁ দেখা নাপায় ডেট মিনছ তেওঁ ফাৰ পইণ্টটো ইনফিনিটিৰ পৰা ক'লৈ গুচি আহিলে 80 চেণ্টিমিটাৰ ফ্ৰণ্টলৈ গুচি আহিলে এতিয়া আমাক সুধিছে যে আমি কেনেকুৱা ধৰণৰ নেচাৰৰ আমি কি কৰিম লেন্স ইউজ কৰিম আৰু কিমান পাৱাৰৰ লেন্স ইউজ কৰিম তেওঁৰ চকুটোৰ সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে তো আমি ডায়েগ্ৰাম কেইটামান চাওঁ তো এইটো যদি ডায়েগ্ৰাম চাওঁ আমি ইয়াত দেখা পাম যিটো অ' পইণ্ট আচলতে অ'টো থাকিব লাগিছিলে ক'ত ইনফিনিটিত থাকিব লাগিছিলে কিন্তু চকুৰ পৰা কিমান চেণ্টিমিটাৰ দূৰলৈ গুচি আহিলে ডেট মিনছ 80 চেণ্টিমিটাৰ ওচৰলৈ গুচি আহিলে ফাৰ পইণ্টটো ইনফিনিটিৰ পৰা তো যিটো অ' মানে আচলতে আমি ফাৰ পইণ্টৰ তেওঁ পজিশ্যনটো দেখুৱাইছোঁ একচুৱেলি থাকিব লাগে ইনফিনিটিত বাট আছে ক'ত সেই অ' পইণ্টটোত আছে আৰু এল মানে লেন্সখনৰ পজিশ্যনটো বা আমাৰ চকুৰ পজিশ্যনটো বুলি আমি ধৰি লওঁ তো চকুৰ পৰা সেই ফাৰ পইণ্টৰ ডিষ্টেঞ্চটো কিমান 80 চেণ্টিমিটাৰ বা আমি মিটাৰত কনভাৰ্ট কৰি ল'ব লাগে 0.8 মিটাৰ মিটাৰত কেলৈ কনভাৰ্ট কৰিম কাৰণ কেলৈ যিহেতু আমি পাৱাৰ উলিয়াবলৈ গৈ আছোঁ তো আমি জানো যে পাৱাৰৰ SI ইউনিট হ'ল ডায়প্টাৰ তো যদি আমি এই চেণ্টিমিটাৰবিলাক মিটাৰলৈ বা SI ইউনিটলৈ কনভাৰ্ট কৰি নলওঁ তেতিয়াহ'লে আমাৰ কেলকুলেশ্যনটো ভুল হ'ব তো সেইকাৰণে আমি SI ইউনিটলৈ কনভাৰ্ট কৰি লৈছোঁ এতিয়া তো মায়োপিয়াত যেতিয়া ভুগি থাকে তেতিয়া হয় কি মই অলৰেডি কৈ আছিলোঁ যে ইনফিনিটিত থকা অবজেক্টটোৰ ইমেজটো ক'ত বনে ৰেটিনাত ফৰ্ম হ'বলৈ নাপায় ৰেটিনাৰ আগতেই ফৰ্ম হৈ যায় তাৰমানে আগতেই ৰেটিনাখনত মানে ইমেজটো ক্ৰিয়েট হ'বলৈ নাপায় ৰেটিনাখনে পৰ্দাৰ নিচিনা কাম কৰে সেইটো আমি জানো তো ৰেটিনাৰ আগতেই ফৰ্ম হয় তো ইনফিনিটিৰ পৰা দূৰৰ অবজেক্ট যিমান দূৰত ইনফিনিটিত থকা অবজেক্টৰ পৰা যিমানবিলাক প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল ৰে'বিলাক আহিছে সেইবিলাক আহি পিনে কি হৈছে যেতিয়া কনভাৰ্জ হওঁতে ক'ত ইমেজটো ক্ৰিয়েট হৈছে ৰেটিনাখনৰ আগত এতিয়া আমি কৰিব লাগিব কি ৰেটিনাখনৰ সেই আগত যে ফৰ্ম হৈছে তাৰ মানে সেই ৰে'বিলাক অকণমান আমি ঠেলিব লাগিব ঠেলি পিনে আমি কি কৰিব লাগিব অলপ পিছুৱাই পিনে যাতে ৰেটিনাত ফৰ্ম হয় তাৰ কাৰণে আমি কাম কৰিব লাগিব এতিয়া ঠেলিব পৰা অপশ্যন কি আছে যদি আমি কনভাৰ্জিং লেন্স লগাই দিওঁ ডেট মিনছ কনভেক্স লেন্স যদি আমি লগাই দিওঁ তেতিয়াহ'লে যিডোখৰত ইমেজটো ফৰ্ম হৈছে তাতকৈ আগলৈ ফৰ্ম হ'ব তাৰমানে আৰু কনভাৰ্জে কৰি দিবহি তেতিয়াহ'লে আমি অকণমান কি কৰিব লাগে ঠেলিব লাগে তাৰমানে অকণমান ডাইভাৰ্ট কৰিবলগীয়া হয় ডাইভাৰ্জেঞ্চ আনিব লাগিব তো সেই কামটো কৰিব কোনে কনকেভ লেন্সে এই ইমেজটো চালে গম পাবা তাৰমানে হয় কি যে কনকেভ লেন্স এখন যেতিয়া আমি এপ্ৰপ্ৰিয়েট পাৱাৰ বঢ়াই দিওঁ তেতিয়াহ'লে সি কি কৰিব এই যিবিলাক দূৰৰ পৰা অহা ৰে আছিলে সেই যে চকুৰ আগতে যে কনভাৰ্জ হৈছিলে সেইবিলাক অকণমান ঠেলি ৰেটিনাত পহুচাই দিব পাৰিব ৰেটিনালৈ পহুচাই দিলে ঠিক আছে এতিয়া ইয়াত এই ইমেজটোত ভালকৈ লক্ষ্য কৰা তোমালোকে দেখিছা যে এই যিটো অ' পইণ্ট আছে অ' পইণ্টৰ পৰা আচলতে কিছুমান ভাৰ্চুৱেলি কি হৈছে ৰে যোৱা নিচিনা লাগিছে হয়নে তাৰমানে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যিমানবিলাক ৰে আহিছে সেইবিলাক আহি পিনে ক'ত পৰিছেহি এই যিখন লেন্স আমি ইউজ কৰিছিলোঁ কনকেভ লেন্স তাত পৰিছে আৰু তাৰ পৰা বুলি ৰিফ্লেক্ট হওঁতে এনেকুৱাকৈ ৰিফ্লেক্ট হৈছে যেন এই অ' পইণ্টটোৰ পৰাহে যেন ওলাই গৈছে বা এই অ' পইণ্টটোৰ পৰাহে যেন ওলাই গৈছে হয়নে এই দুইফালৰ পৰা যদি আমি চাওঁ দুইডাল ৰে তাৰমানে আমি কি বুজিলোঁ আচ্ছা আমি এটা ডেফিনেশ্যন জানো হয়নে কনকেভ লেন্সৰ যে কনকেভ লেন্সত যিবিলাক প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল ৰে আহি পৰেহি সেই ৰে'বিলাক যেতিয়া ৰিফ্লেক্ট হয় এটা পইণ্টৰ পৰা ওলাই যোৱা নিচিনাকৈ লাগে সেই পইণ্টটোকে আমি কি বুলি ক'ম প্ৰিন্সিপাল ফ'কাছ বুলি ক'ম তেতিয়াহ'লে এই যিখন কনকেভ লেন্স আমি ইউজ কৰিছোঁ কনকেভ লেন্সখনৰ প্ৰিন্সিপাল ফ'কাছ কোনটো হ'ব সেই যিটো অ' পইণ্ট যে আছে অ' পইণ্টটোৱে হ'ব আচ্ছা ইমেজটো অ' পইণ্টতে ক্ৰিয়েট মানে অ' পইণ্টৰ পৰা ইমেজটো কিয় আনিবলগীয়া হ'ল বা অ' পইণ্টতে ভাৰ্চুৱেল এটা ইমেজ কিয় ক্ৰিয়েট কৰিবলগীয়া হ'ল বা অ' পইণ্টতনো আচলতে অ' পইণ্টৰ পৰা ডাইভাৰ্জেঞ্চ কিয় আনিবলগীয়া হ'ল কাৰণ কেলৈ মানুহজনে অ' পইণ্টলৈকেহে ক্লিয়াৰলি দেখে তাৰমানে ইনফিনিট থকা যিটো অবজেক্ট আছিলে অবজেক্টটোৰ পজিশ্যনটো ক'লৈ লৈ অহা হ'ল অ' পজিশ্যনলৈ লৈ অহা হ'ল তাৰমানে অবজেক্টটোৰ পজিশ্যনৰ যিটো ইনফিনিটিত অবজেক্টটোৰ ইমেজ আল্টিমেটলি অবজেক্টটো আছিলে তাৰ ইমেজটো ক'ত ক্ৰিয়েট কৰিলে সেই অ' পইণ্টটোত ক্ৰিয়েট কৰিলে ঠিক আছে তাৰমানে অ' পইণ্ট মানে ক'ত তাৰ ফ'কাছত ক্ৰিয়েট কৰিলে কোনে কনকেভ লেন্সখনে তাৰমানে কনকেভ লেন্সে নিজৰ ফ'কাছত ক্ৰিয়েট কৰি দিয়া নিচিনা হ'লনে কথাটো সেইটো ক্লিয়াৰ হ'ল তো তাৰমানে বুজি পালোঁ যে কনকেভ লেন্সখন আমি এনেকুৱাকৈ ইউজ কৰিম যাতে
ই ক'ত ইমেজটো ভাৰ্চুৱেল ইমেজটো ক্ৰিয়েট কৰে সেই মানুহজনৰ ফাৰ পইণ্টত, কাৰণ তাত যদি ক্ৰিয়েট নকৰে কাৰণ মানুহজনে দেখা নাপায়। আগৰ ডায়েগ্ৰামটো যদি তুমি চোৱা ফাৰ পইণ্ট এই 80 চেণ্টিমিটাৰ ইমেজটোৱে ধুনীয়াকৈ দেখা পায়। এই যিটো ইনফিনিটিৰ পৰা আহে যিবিলাক ৰে আছে সেইবিলাকটোতো তেওঁ ৰেটিনাত ফৰ্ম হ'বলৈ নাপায়, ৰেটিনাৰ আগতেই ফৰ্ম হৈ যায়। ডেট মিনছ তেওঁ কোনডোখৰলৈকে দেখা পায়, এই পইণ্টটোলৈকে দেখা পায়। তাৰমানে সেই দূৰৰ অবজেক্টটোৰ ভাৰ্চুৱেল ইমেজ এটা আনি যদি আমি এই পইণ্টটোত বনাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাম হৈ গ'ল। ডেট মিনছ আমাৰ চকুৱে ধুনীয়াকৈ দেখা পাব। সেই কামটো এই লেন্সখনে কৰিলে। এই ইনফিনিটিৰ পৰা অহা যিমানবিলাক অবজেক্টৰ পৰা অহা যিমানবিলাক ৰে আছিলে সেইবিলাক ৰে ক'ৰ পৰা ডাইভাৰ্ট কৰা নিচিনা কৰিলেহি সেই নিজৰ ফ'কাছ পইণ্টটো বা ফ'কেল লেংথটোৰ পৰা। কাৰণ আমি ডেফিনেশ্যন মতেও জানো, বাই ডেফিনেশ্যন মতে, যে কনকেভ লেন্সে নিজৰ ফ'কেল লেংথ বা ফ'কাছৰ পৰাহে কি কৰে, ৰেবিলাক ডাইভাৰ্ট কৰা নিচিনা কৰে। আৰু আমি এনেকুৱাকৈ লেন্সখন প্লেচ কৰিছোঁ, এনেকুৱা হিচাপত প্লেচ কৰিছোঁ যাতে তাৰ ফ'কেল লেংথটো সেই 80 চেণ্টিমিটাৰে হয়। তাৰমানে ক্লিয়াৰ হ'ল? তেতিয়াহ'লে আমি কি বুজিলোঁ? গিভেন আমাক কি দি থোৱা আছিলে যে ফাৰ পইণ্ট 80 চেণ্টিমিটাৰ দি থোৱা আছিলে। তেতিয়াহ'লে ফাৰ পইণ্ট যদি 80 চেণ্টিমিটাৰ হয় আৰু অলৰেডি আমি ইমেজটোতো কৈছোঁ যে সেই ফাৰ পইণ্টটোতেই ভাৰ্চুৱেল ইমেজ এটা ক্ৰিয়েট কৰা হৈছে। আৰু কোনখন লেন্সে ক্ৰিয়েট কৰিছে? কনকেভ লেন্সে ক্ৰিয়েট কৰিছে। আৰু কনকেভ লেন্সে যেতিয়া ক্ৰিয়েট কৰিবলৈ গৈছে, কনকেভ লেন্সখনৰ কাৰণে মানুহজনৰ ফাৰ পইণ্টটো কি হৈছে? ফ'কেল লেংথ হৈছে। আৰু ইয়াত তোমালোকে অবভিয়াছলি এটা বস্তু ন'টিছ কৰিছা যে অলপমান গেপ আছে লেন্সখন, চকুৰ লেন্সখন আৰু লেন্সখনৰ মাজত। কিন্তু যিটো গেপ থাকে আচলতে সেইটো বহুত নেগলিজিবল হয়, আমি সেইটো ইগন'ৰ কৰিব পাৰোঁ। সেইকাৰণে চকু আৰু লেন্সখন আমি এই কনকেভ লেন্সখন একে ওপৰাপৰিকৈ আছে বুলি ধৰিছোঁ, তাৰমানে সমান জেগাতে আছে বুলি ধৰিছোঁ। এই মাজৰ গেপটো আমি বহুত বেছি ধৰা নাই, কাৰণ এইটো মিলিমিটাৰত থাকিব, সেইটো ইগন'ৰ কৰিব পৰা যায়। এতিয়া আহিলে কি ফাৰ পইণ্টটো ক'ত থাকিলে? তেতিয়াহ'লে 80 চেণ্টিমিটাৰত থাকিলে। সেই ফাৰ পইণ্টতে কি কৰিছোঁ? কনকেভ লেন্সখনৰ আমি ফ'কাছটো পালোঁনে? অকণমান আগত ইমেজটোতে ধুনীয়াকৈ ওলাইছে। সেই ফাৰ পইণ্টটোতে কি হৈছে? এই কনকেভ লেন্সখনৰ ফ'কাছটো আছে, কাৰণ সেই পইণ্টটোৰ পৰাহে ৰেবিলাক ডাইভাৰ্ট হৈ গৈছে। আৰু আমি চাইন কনভেনশ্যন যদি ইউজ কৰোঁ আমি কি পাম? নেগেটিভ 80 চেণ্টিমিটাৰ পাম। আৰু নেগেটিভ 80 চেণ্টিমিটাৰ মানে 0.8 মিটাৰ। কাৰণ তোমালোকে জানা এইটো SI ইউনিটত কনভাৰ্ট কৰিব লাগিব। আৰু পাৱাৰৰ ফৰ্মুলাটো কি হয়? 1/f। 1/f মানে 1 - 0.8 হ'ব, আৰু -10/8, ডেট মিনছ নেগেটিভ 1.25 ডায়প্টাৰ। তো ইয়াৰ পৰা আমি কি বুজিলোঁ যে নেগেটিভ 1.25 ডায়প্টাৰৰ আমাৰ পাৱাৰৰ কি লাগিব? লেন্স লাগিব। তাৰমানে ডক্টৰে যদি ৰিকমেণ্ড কৰে তেতিয়াহ'লে সেই কামটোৱে কৰিব। তো হোপফুলি এইখিনি ক্লিয়াৰ হ'ল বুলি মই ভাবিছোঁ যে কিয় আমি ফ'কেল পইণ্টটো নেগেটিভ 80 চেণ্টিমিটাৰ ধৰিলোঁ আৰু পাৱাৰটোতো চিম্পলি ফৰ্মুলা এপ্লাই কৰিলে হ'ল। আকৌবাৰ কৈ দিছোঁ, ফ'কেল পইণ্টটো নেগেটিভ 80 চেণ্টিমিটাৰ ধৰাৰ ৰিজন হ'ল, প্ৰথম কথাটো হ'ল যে কি সেইটো আমি চাইন কনভেনশ্যন ইউজ কৰিছোঁ। কাৰণ অপটিকেল চেণ্টাৰ, চকুৰ যদি আমি লেন্সখন বা এইখন লেন্সে যদি আমি ধৰোঁ, কনকেভ লেন্সখনৰ অপটিকেল চেণ্টাৰটো ডেফিনেটলি আছে। কনকেভ লেন্সখনৰ বাওঁফালে যদি যাওঁ আমি সদায় নেগেটিভ চাইনে আমি বহাব লাগিব। সোঁফালে গ'লে পজিটিভ, ওপৰলৈ গ'লে পজিটিভ, তললৈ আহিলে নেগেটিভ। সেইখিনি অলৰেডি তোমালোকে জানা। এতিয়া ফ'কেল পইণ্ট আমি কিয় পালোঁ 80 চেণ্টিমিটাৰ? কাৰণ কেলে কনকেভ লেন্সে যিটো পইণ্টৰ পৰা ডাইভাৰ্ট কৰিব পেৰেল ৰেবিলাক, সেই পইণ্টটোৱে আচলতে কনকেভ লেন্সখনৰ ফ'কেল লেংথ হ'ব। আৰু আমি সেই 80 চেণ্টিমিটাৰতেইনো কিয় ফ'কেল লেংথটো বনাবলগীয়া হ'ল? কাৰণ কেনে মানুহজনে 80 চেণ্টিমিটাৰলৈকেহে দেখে। তাৰমানে দূৰৰ অবজেক্টটোৰ ইমেজ এটা আনি পিনে, ভাৰ্চুৱেল ইমেজ এটা আমি ক'ত ক্ৰিয়েট কৰিলোঁ? মানুহজনৰ চকুৰ পৰা 80 চেণ্টিমিটাৰ ডিষ্টেঞ্চত ক্ৰিয়েট কৰিলোঁ। তো সেই কামটো আমি কৰিলোঁ। তো হোপফুলি এইখিনি ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ। তেতিয়াহ'লে আমাৰ নেচাৰ অফ দ্য লেন্স কি? ডাইভাৰ্জিং বা কনকেভ লেন্স হ'ব। আৰু পাৱাৰ কিমান হ'ব? নেগেটিভ 1.25 ডায়প্টাৰ। তো থেংক ইউ ছ' মাছ সকলোলৈকে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে ইনষ্টাগ্ৰাম, ফেচবুক বা ইউটিউবৰ লগত কানেক্ট হ'ব বিচাৰিছা, অলৰেডিটো ইউটিউবত কানেক্ট হৈছে, বাকী প্লেটফৰ্মকেইটাৰ লগতো কানেক্ট হৈ কিবা যদি জানিবলৈ বা বুজিবলৈ বিচাৰিছা তেতিয়াহ'লে পাৰ্চনেলি তোমালোকে মোক তাতো কণ্টেক্ট কৰিব পাৰিবা। থেংক ইউ ছ' মাছ।